মাহমৰা সমজিলাৰ কাৰ্যালয় ভৱনৰ আধাৰশিলা স্থাপন মন্ত্ৰী যোগেন মোহনৰ। মাহমৰা সমষ্টিৰ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মোহনে আজি মৰাণহাট বৰদবা মাউত গাঁৱত আনুষ্ঠানিকভাৱে মাহমৰা সমজিলাৰ কাৰ্যালয় ভৱনখনৰ আধাৰশিলা স্থাপন কৰে। উল্লেখ্য যে ৰাজ্যখনৰ ৩৯খন ভৱনৰ ভিতৰত প্ৰথম ভৱনৰ আধাৰশিলা মাহমৰা সমষ্টিত কৰা হয়। চৰাইদেউ জিলাৰ সোণাৰী খাত্ৰীয় সংমণ্ডল লোক নিৰ্মাণ গৃহ বিভাগ কাৰ্যবাহী অভিযন্তা কাৰ্যালয় উদ্যোগত অনুষ্ঠিত এই আধাৰশিলা কাৰ্যসূচীত মন্ত্ৰীগৰাকীৰ লগতে চৰাইদেউ জিলা আয়ুক্ত নেহা যাদৱ, মাহমৰা সমজিলা আয়ুক্ত পলাশ ৰঞ্জন আহোম, চৰাইদেউ জিলা আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছৰ উপৰিও মৰাণৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই সমজিলাৰ কাৰ্যালয় সম্পূৰ্ণ হৈ উঠিলে মাহমৰা সমষ্টিবাসী জনসাধাৰণৰ সকলো ক্ষেত্ৰতে উপকৃত হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী যোগেন মোহনে। আনহাতে উক্ত ভূমিতে মৰাণ মহিলা মহাবিদ্যালয়ৰ বিজ্ঞান বিভাগৰ বাবে গৃহ নিৰ্মাণ হ'ব বুলিও উল্লেখ কৰে মন্ত্ৰী যোগেন মোহনে। ইয়াতে এটা এলটমেণ্ট আছিল মাটি, তেওঁলোককো আমি দিম। সেইখনো আমাৰ অনুষ্ঠান, মহিলা কলেজখন হ'ল তেওঁলোকৰ স্কিল ডেভেলপমেণ্ট চেণ্টাৰ লাগে, সেইখন হোৱাটো আমি বিচাৰোঁ। আজিকালি নিউ এডুকেশ্যন পলিচিত বিভিন্ন ধৰণে আগবঢ়াই নিয়াৰ যিখিনি স্কিম, তেওঁলোকৰ যিখিনি স্কিম লাগে সেইখিনি কাৰণেও ইয়াতে আমি মাটি আছে। যিহেতু এই ৰিজাৰ্ভত আমাৰ যিটো ইয়াত আজি ৰিজাৰ্ভ আছে, আমাৰ ইয়াত যথেষ্ট মাটি আছে। আমি ইয়াতে অন্যান্য চৰকাৰী মাটি দি হ'লেও ৰিজাৰ্ভেশ্যন প্ৰক্ৰিয়া হ'লেও আমি এইখিনি মাটি আমি তেওঁলোককো দিম। তেওঁলোকৰ কাৰ্যালয় আৰম্ভ হ'ব, খালি ফাণ্ডটো এলটমেণ্ট হ'লে আমি এইখিনি কাম কৰি দিম। যাতায়াতৰ এটা ভাল খবৰ যে আমি নেশ্যনেল হাইৱে 1.5 কিলোমিটাৰ, নেশ্যনেল হাইৱে এটা ROB অৰ্থাৎ ৰেলৱে অভাৰব্ৰিজ এখন আমাক খুব প্ৰয়োজন আছে, আৰু সেইখনো প্ৰপ'জেল এতিয়া দিয়া হৈ গ'ল। আৰু এইটো নেশ্যনেল হাইৱেৰ পৰা 1.5 কিলোমিটাৰত আমি CDC অফিচটো পাই যাম। ডিব্ৰুগড় মৰাণ যোৱাৰ ৰাস্তাৰ মাজতে, ডিমৌ মৰাণৰ মাজতে এই 1.5 কিলোমিটাৰ আহিলেই আমি এটা যদি নেশ্যনেল হাইৱে আমি ইয়াতে লৈ লওঁ, আৰু অলৰেডি সেইটো আমি গভৰ্ণমেণ্টত প্ৰপ'জেল দিয়া আছে। মই ভাবোঁ এতিয়া নেশ্যনেল হাইৱেৰ পৰা 1.5 কিলোমিটাৰ হ'ব। বিভিন্ন গাঁও সোণাৰীলৈও আমাৰ বেছি দূৰ নহয় ৰাস্তা, আমি আছাম মানত আকৌ আমাৰ মাহমৰা মৰাণ যিটো সোণাৰী প্ৰজেক্ট দিছোঁ, ধুনীয়া। এতিয়া ৰাস্তাৰো প্ৰব্লেম নাই, গতিকে আজি যিকোনো দূৰ সময়ৰ পৰা নিৰ্দিষ্ট সময়ত অফিচ পাবৰ কাৰণেও প্ৰব্লেম নাই। চাৰিওফালে উন্নতি। আজি আছাম মালাৰ এটা প্ৰজেক্টটো প্ৰায় 97 কৰোৰ, পাঠকুৰ পৰা পিঠাগুটিলৈকে 39 কিলোমিটাৰ কাম 60% অলৰেডি কমপ্লিট হৈছে। এনেধৰণে গাঁও ভূঞা ৰাস্তা প্ৰায় শেষ, 2-এটা সৰু সুৰা ৰাস্তা আছে। গতিকে এইখিনিও আমাৰ নেক্সট এই ছিজনত আমাৰ যিটো ফাইনেন্সিয়েল ইয়াত কাম শেষ।